কাইলৈ উৰুকা নিশাৰ পাছতে মেজি জ্বলাই মাঘ বিহু উদযাপন কৰিব অসমবাসীয়ে। বিহুক লৈ এতিয়া ব্যাপক প্ৰস্তুতি সকলোৰে। দৈ, চিৰা, আখৈ, মুৰমুৰিয়ে ভৰি পৰিছে বজাৰ। এয়া পৰিৱেশ যোৰহাটৰ জনপ্ৰিয় জলপান বিপণী হামদৈ আৰু উক্ত প্ৰতিষ্ঠানখনতো এতিয়া ভৰি পৰিছে বিহুৰ জলপানৰ সামগ্ৰীৰে। আহকচোন এই সম্পৰ্কে জানো বিক্ৰেতাৰ মতামত। যোৰহাটৰ পৰা নয়ন ফুকনৰ ৰিপৰ্ট, পোহৰ লাইভ। ভোগালীৰ কাৰণে আমাৰ যিহেতু পাৰ্মানেণ্ট দোকান, গতিকে আমি সকলোখিনি যোগাৰ ইতিমধ্যে কৰিছোঁ। উৎকৃষ্ট মানদণ্ডৰ ক্ৰীম, দৈ, গৰু আৰু ম'হৰ দুইবিধৰ দৈ, ভাগে ভাগে চিৰা, বেজি চকোৱা চিৰা, মালভোগ চিৰা, বকুল বৰা চিৰা, চকোৱা চিৰা, কোমল চাউল, ভজা বৰা, অসমীয়া জলপানৰ গোটেইখিনি বস্তু আমাৰ ওচৰত উপলব্ধ আছে। আৰু ইতিমধ্যে আমি সেইখিনি গ্ৰাহকৰ যথেষ্ট ভাল সমাদৰ লাভ কৰিছোঁ। কিন্তু আমি লক্ষ্য কৰিছোঁ বজাৰখনত অসমীয়া বিহুৰ এই ভোগালী পাকখনত এটা মেছেজ মই এটা বাৰ্তা অসমৰ ৰাইজলৈ দিব বিচাৰোঁ যে এই বজাৰখনত কিছু বাহিৰৰ মানুহ সোমাই পৰিছে। বজাৰখনত আমি কৰি আছোঁ কাৰণে বাহিৰৰ মানুহে কৰিব নালাগে, ঠিক তেনেকুৱা ধৰণৰ কথা নহয়। কিন্তু তেওঁলোকে গুণগন্ধ মানদণ্ড বস্তুবিলাক নাজানে। মানে বজাৰখনত আপোনাৰ এনেকুৱা হৈছে, এতিয়া কিছু অনা অসমীয়া ব্যক্তি বজাৰখনত সোমাই পৰিছে। তেওঁলোকে শালি ধানটোকে বকুল বৰা ধান বুলি চিৰা বিক্ৰী কৰিছে। কাষ্টমাৰ আহি কৈছে যে আমুকৰ পৰা কিনিছিলোঁ, চিৰা আঠা নাই, পুৰণা ধান বুলি ক'লে। আচল কথা এইটো নহয় যে নতুন ধানৰে এতিয়া চিৰা বনিব, কিন্তু শালি ধানৰ চিৰাকে বকুল বৰাৰ লগত মিক্স কৰি দিছে। হুৰুম বুলি কয়, এটা মেচিনৰ হুৰুম আহি গৈছে পাঞ্জাৱৰ পৰা। অতি দুৰ্ভাগ্যৰ কথা যে বিহু অসমৰ, খাব অসমীয়া মানুহে, কিন্তু বহিৰাগত বনিয়াই আনিছে পাঞ্জাৱৰ পৰা হুৰুম। গতিকে এই কথাবোৰে আচলতে আমাক অকণমান ক্ষোভিত কৰে। কিন্তু এনেই ভোগালী উৎসাহ আৰু সকলো ৰাইজক আমি শুভেচ্ছা জনাইছোঁ। আৰু হামদৈ সদায় নিজৰ সক্ৰিয়তাৰে সদায় জনমানসত পৰিচিত হৈ আহিছে। আৰু যোৱাকালি সামৰণিৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ যিখন কৃষক মেলা, তাত আমি সমগ্ৰ কৃষক মেলাৰ যি প্ৰতিযোগিতা হৈছিলে, প্ৰতিযোগিতাত আমি দ্বিতীয় স্থান লাভ কৰিছোঁ। যোৱা বৰ্ষ আমি প্ৰথম স্থান লাভ কৰিছিলোঁ FPC শিতানত, ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী হিচাপে আমি দ্বিতীয় স্থান লাভ কৰিছোঁ। গতিকে ইয়াৰ বাবে আমি সকলো পক্ষক ধন্যবাদো দিছোঁ। কিন্তু চৰকাৰে যাতে এই বিহুটো আমাৰ হাতৰ পৰা, বেপাৰ বাণিজ্যটো অসমীয়া হাতত নায়েই, যি বিহুটো আমাৰ হাতত আছে, বিহুটোৰ বেপাৰ বাণিজ্যখিনি যাতে অসমীয়া হাতৰ পৰা বেলেগৰ হাতলৈ নাযায়, ভোগালী পাকখনৰ এই কথাটো চৰকাৰে গুৰুত্ব দিবৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনালোঁ। ব্যতিক্ৰম আচলতে কি, মানুহৰ মাজত সেই বজাৰ কৰা উৎসাহটো অলপ কম আছে। যোৰহাটত বিভিন্ন ডেভেলপমেণ্ট প্ৰজেক্ট হৈ আছে কাৰণে ৰাস্তা পদূলিৰ অলপ কিছু অসুবিধা আছে, কিন্তু ওলাই অহাৰ অসুবিধা আছে। কিন্তু তাৰ মাজতে জুবিন গাৰ্গৰ এতিয়া প্ৰভাৱ নপৰা নহয়। আমি দেখিলোঁ 1 জানুৱাৰী 31 তাৰিখৰো যথেষ্ট প্ৰভাৱ আছে। আগতে হেৰি নাই, কিন্তু মানুহৰ মাজত উৎসাহ নাই যদিও কিন্তু বিহুটো আমাৰ জাতীয় উৎসৱ, গতিকে বিহু আমাৰ প্ৰাণৰ উৎসৱ। গতিকে ভোগালী বিহুটো উদযাপন কৰিবই লাগিব। সেইকাৰণে মানুহ দুখ মনে হ'লেও বজাৰলৈ ওলাই আহিছে আচলতে। কিন্তু বজাৰত যথেষ্ট মূল্যবৃদ্ধিও হৈছে, আৰু মূল্যবৃদ্ধিতকৈ মাজত মধ্যভোগীৰ কাৰণে আচলতে মূল্যবৃদ্ধি বহুত হৈছে। গতিকে এইখিনি কথা আচলতে চৰকাৰে নিয়ন্ত্ৰণ কৰক। আৰু বজাৰত যিখিনি ভেজাল বস্তু আহিছে, ভেজাল হুৰুম আহিছে, ভেজাল কোমল চাউল আহিছে, বৰা চাউলকে কোমল চাউল বুলি বিকিছে, আপোনাৰ ভেজাল ক্ৰীম আহিছে, এইখিনিৰ প্ৰতি যাতে চৰকাৰ কঠোৰ হয়, এইটো আমাৰ দাবী জনাইছোঁ। কাৰণ ইয়াৰ পৰা জনস্বাস্থ্যৰ যথেষ্ট ক্ষতি হয়।